নিশ্চয় সব কৃত্ৰিম বানপানীটো এতিয়াৰ কথা নহয়। আমি প্ৰত্যেক বছৰে বাৰিষা সময়ত কৃত্ৰিম বানপানী হৈ অহা দেখিছোঁ, কিন্তু ইয়াত কোনো বিজ্ঞানসন্মত ইয়াৰ কোনো পৰিকল্পনা নাই যাতে ডিব্ৰুগড় বানপানী এতিয়া ৰুধিব পৰা যায়। যোৱা বছৰ আমি দেখিছিলোঁ যে 22টাকৈ দিন ডিব্ৰুগড়বাসী জলবন্দী হৈ থাকিবলগীয়া হৈছিলে, ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু এইবাৰো ঠিক তেনে এটা পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে যেন লাগিছে, কাৰণ চব বহাগৰ প্ৰথম জাক বৰষুণ, কালি মুষলধাৰ বৰষুণ হৈছে, নিশা বৰষুণ হৈছে, আৰু এদিনৰ বৰষুণৰ পিছতে এনে এটা অৱস্থা। ডিব্ৰুগড় এতিয়া বহুকেইটা গুৰুত্বপূৰ্ণ অঞ্চল বৰ্তমান সময়ত পানীৰ তলত, বিভিন্ন বিদ্যালয় পানীৰ তলত, বিভিন্ন পথ উপপথ এতিয়া বৰ্তমান সময়ত পানীৰ তলত, আৰু বিভিন্ন ঠাইত এতিয়া জলবন্দী হৈ থাকিবলগীয়া হৈছে ডিব্ৰুগড়বাসী। গতিকে এই পৰিৱেশটোৰ পৰা কেতিয়া আচলতে পৰিত্ৰাণ পাব সেয়া ডাঙৰ প্ৰশ্ন হৈ উঠিছে। যোৱা বছৰ যেতিয়া ভয়াৱহ কৃত্ৰিম বানপানী কবলত পৰিছিল, তাৰপিছত কিন্তু বহুতো প্ৰতিশ্ৰুতি দিয়া হৈছিল। চৰকাৰে, মন্ত্ৰীয়ে, বিধায়কে হওক বা পৌৰ নিগমৰ ফালৰ পৰা যথেষ্ট প্ৰতিশ্ৰুতি দিয়া হৈছিল, বহুতো পৰিকল্পনাৰ কথা কোৱা হৈছিল, বহুতো মিটিং মাটাং হৈছিল, বহুতে বিভিন্ন ধৰণৰ উপদেশ বা বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিল। কিন্তু সেইখিনি পিছতো একে ধৰণৰ অৱস্থা হৈ গৈ আছে। এইটো কিন্তু একেবাৰে পৰিতাপৰ কথা, আৰু পুনৰবাৰ ডিব্ৰুগড়বাসী জলবন্দী হ'বলগীয়া হৈছে, কৃত্ৰিম বানত টকবগাবলগীয়া হৈছে, কৃত্ৰিম বানৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে। সেইটো কিন্তু একেবাৰে পৰিতাপৰ কথা, আৰু ডিব্ৰুগড়বাসীৰ মনত কিন্তু ক্ষোভ আছে। এতিয়া স্কুললৈ অহা যোৱা কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী পানীৰ মাজেৰে, যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে এতিয়া পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে। আৰু এই পৰিস্থিতিৰ পৰা কেতিয়া পৰিত্ৰাণ পাব সেইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে, আৰু আঙুলি উঠিছে কিন্তু ডিব্ৰুগড় পৌৰ নিগমলৈ বৰ্তমান সময়ত। ইমান বৰষুণ হৈ আছে, পানীটো ৰাস্তাৰ পৰা আহিব পৰা নাই, তিয়াই একদম পুৰা শাৰী চব তিয়াই গ'লে। ক'ত বনালে ভালকে বনাই নাই, নালা ওলা ক'ত পৰা বনালে, ক'ত পৰা বনাই নাই, পানীটো যাব জাগাই নাই না। নাই কি ক'ম আৰু, চৰকাৰেতো কৰি আছে, আধা কৰি আছে, আধা কৰা নাই। এনেকুৱা হ'লেতো এনেকুৱাই হ'ব না, ভালকে কৰিব লাগে না। যোৱাবাৰ হৈছিলে, যোৱাবাৰ এবাৰ বেছি হৈছে। ৰাস্তাটো বনাইছিলে, এতিয়া এইটো ব্ৰিজটো হোৱাৰ পৰা পানীটো যাব পৰা নাই ন। পানীটো যদি এইফালে তলত গাঢ়া এটা নলা আছিলে, এই নলাটোৰ পৰা যদি যায়গৈ পানীটো তেতিয়া যাব পাৰে, কিন্তু মেইন নলাটোৱে বলক। কি ক'ম আৰু, বৰষুণত অৱস্থা বেয়া হৈ আছে। ইমানকৈ পানী সোমাই নাছিলে আগতে, এইবুলি অলপ বেছিকৈ হৈছে নেকি। নলা পলা চব বনোৱা হৈছে, তথাপি পানী যোৱা নাই, কিয় ক'ব পৰা নাই।